দিহিং নৈত জাহাজ যোৱাৰ উপক্ৰম অইলৰ তিনিটাকৈ তেল খাদ আতংকিত গঞাই বন্ধ কৰি দিছে অইলৰ কাম কাজ এবেগ চিমেণ্টেৰে খাদ বন্ধ কৰি অইলৰ লৰা ধেমালি হয় দেশৰ মহাৰত্ন উদ্যোগ অইল ইণ্ডিয়াৰ তিনিটাকৈ তেল খাদে বিপৰ্যয় মাতিছে এক বৃহৎ অঞ্চললৈ আতংকিত গঞাই অইলৰ কাম কাজ 3 দিন ধৰি বন্ধ কৰি দিছে যিকোনো সময়ত অঘটন ঘটিব পাৰে এই তিনিটাকৈ তেল খাদত অইলৰ এই তেল খাদ তিনিটা সম্প্ৰতি দিহিং নৈৰ বুকুত আতংকিত হৈ পৰিছে স্থানীয় গঞা ৰাইজ যিকোনো সময়তে গেছ নিৰ্গত হৈ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা দুলিয়াজানৰ কাষৰীয়া উষাপুৰ মাজবাম কোঁৱৰ গাঁৱত অৱস্থিত অইল ইণ্ডিয়াৰ এই তিনিটা তৈল খাদ দিহিঙৰ প্ৰবল গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত অঞ্চলটোত অৱস্থিত অইল ইণ্ডিয়াৰ 291 নম্বৰ খাদটো ইতিমধ্যে নদীৰ সোঁমাজত থকাৰ বিপৰীতে আন দুটা খাদ 335 আৰু 353 সম্প্ৰতি দিহিং নদীৰ বুকুত জাহ যাবলৈ লৈছে এই তেল খাদকেইটা অইল ইণ্ডিয়া কৰ্তৃপক্ষই ইতিমধ্যে ড্ৰাই ৱেল বুলি ঘোষণা কৰি প্লাগো কৰি দিছে কিন্তু স্থানীয় ৰাইজে অইল ইণ্ডিয়া কৰ্তৃপক্ষই খাদকেইটা সঠিকভাৱে প্লাগ অৰ্থাৎ বন্ধ কৰি পেলোৱা নাই বুলি অভিযোগ তুলিছে ড্ৰাই ৱেল প্লাগিঙৰ বাবে যেনে ধৰণৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰিব লাগে সেয়া নকৰি মাত্ৰ এবেগ চিমেণ্টেৰে এটা তেল খাদ বন্ধ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে তেওঁলোকৰ টিউবিং পাইপ আছিলে টিউবিং পাইপডাল নোসোমোৱাৰ পাছত তেওঁলোকে কি কৰিলে 1.5 মিটাৰমান সোমোৱাৰ পাছত তেওঁলোকে চিমেণ্টিং কৰি এনেকৈ এৰি থৈ গৈছে সেইটো তলত কোনো প্লাগ নাই তেওঁলোকে কৈছে প্লাগ আছে বুলি কোনো প্লাগ নাই তেওঁলোকে তেনেকৈ শিল সোমোৱাৰ কাৰণে এৰি থৈ গুচি গৈছে এইটোৰ ওপৰত আমাৰ বহুত দিগদাৰ হ'ব পাছত মানে গেছ লিক হৈ যাব এতিয়াও গেছ লিক হৈছে অলপ গেছ লিক হৈ যাব সেইকাৰণে আমি এই কামটোত আমি এনেকৈ কৰিলে বাধা দিছোঁ এনেদৰে অইল ইণ্ডিয়া লিমিটেডে তেল খাদকেইটা প্লাগ কৰা হ'ল বুলি এৰি থৈ অনাগত সময়ত অঞ্চলটোৰ ৰাইজক ভয়ংকৰ বিপদলৈ ঠেলি দিব বিচাৰিছে বুলি স্থানীয় ৰাইজৰ অভিযোগ যদিহে খাদটোৰ পৰা তেল গেছ নিৰ্গমন হৈ বিস্ফোৰণ হয় তেন্তে কাষৰীয়া ৰাইজৰ কি অৱস্থা হ'ব পাৰে সেই দিশটো সম্পূৰ্ণৰূপে আওকাণ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই গৰাখনে ইতিমধ্যে খাদ লৈ গৈছে আৰু কালি পৰহি এটা কেছ কৰিছে এটি আপোনাৰ 2000 মিটাৰ তলত এটা প্লাগ আছে প্লাগটো আনিলে গাড়ীত আনিছে 50 বেগ চিমেণ্ট আনি পেলাই 1.5 বেগ চিমেণ্টে দি প্লাগ মাৰি থৈ গৈছে আৰু এই কেছটোত আমাৰ গাঁওবাসী ভয়ালো আৰু আমাৰ আতংক সৃষ্টি হৈছে বা যদি কেনেবাকৈ আপোনাৰ বাগজানৰ লিখা কেছ হয় ইয়াত আমাৰ কি হ'ব যোনভাগে কৰিব লাগে তেওঁলোকে প্ৰচিডিউৰ মতে তেনেকৈ কৰক আমাক সেইটো লাগে আমাক ইয়াত 200 মিটাৰ নে 2000 মিটাৰ তলত এটা প্লাগ আছে বুলি কৈছে তেওঁলোকে 2000 মিটাৰ প্লাগ কৰিম বুলি কৈছিলে তেতিয়াহ'লে আজি ধৰি লওক 1.5 মিটাৰ ওপৰতে কৰি থৈ গুচি গৈছে যাৰ বাবে স্থানীয় একাংশ পুৰুষ মহিলা ওলাই আহি খাদটোৰ কাম কাজ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যি পৰ্যন্ত অইল ইণ্ডিয়া কৰ্তৃপক্ষই খাদকেইটা উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি প্লাগ নকৰে সেই পৰ্যন্ত সেই স্থানত অইলৰ কাম কাজ বন্ধ ৰাখিব লাগিব বুলি স্থানীয় ৰাইজৰ সকিয়নি একেদিনাখনে 1.5 বেগ চিমেণ্টে প্ৰায় 1.5 ফুটমান চিমেণ্ট দি পেলাই চিমেণ্টিং কৰি দিলে কিন্তু তলত প্ৰায় শিলগুটি আৰু ইটা আছিলে একোৱে তেওঁলোকে হেৰি নকৰিলে দুলিয়াজানৰ পৰা পবিত্ৰ বৰঠাকুৰৰ ৰিপৰ্ট DY365